বন্ধু-বান্ধৱীসকল নমস্কাৰ, মই মৃন্ময় পুনৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ। আশা কৰোঁ সকলোকে ভগৱানে কুশলে ৰাখিছে। আৰু ৱেগনাৰখন আপোনালোকে বহুতে ফোন কৰিছিলে, কিন্তু দাদা এজনে লখিমপুৰৰ পৰা লৈয়ে গ'ল, আপোনালোকে সেইটো গম পায় অলৰেডি। আৰু মোক বহুতে পুৰণা ভিডিঅ' চাইও ফোন কৰে, আৰু মই তেওঁলোকক অনুৰোধ জনালোঁ আপোনালোকে ফুলকৈ ভালকৈ ডিটেইলছটো ভিডিঅ'টো চাব প্ৰথমতে, তাৰপিছত আপোনালোকে ফোন কৰিব। আৰু মই কাৰণ আপডেটটো দিয়ে থাকোঁ যে বিক্ৰী হ'ল নে নহ'ল। যি হওক, আপোনালোকে সকলোকে ইয়ন বিচাৰি থাকিল, বহুতে ইয়ন বিচাৰি আছিলে বহুতে, গতিকে ইয়ন এখন আনিছোঁ। এইখন আপোনাৰ 2014 মেগনা মডেল, মেগনা প্লাছ, ছেকেণ্ড অ'নাৰ গাড়ী বেছি চলা নাই, 38,000 চলিছে মাত্ৰ। আৰু যি আছে আপোনালোকৰ সন্মুখতে আছে, এইখিনি স্ক্ৰেচ আছে খালি, এইখিনি ভিডিঅ'ত হয়তো ডাঙৰ দেখিছে, কিন্তু বাস্তৱত সৰু, একদমেই সৰু স্ক্ৰেচ। মই ৱাকাৰেণ্ট এটা দি দিছোঁ, অৰিজিনেল পেইণ্টত আছে গাড়ীখন, একদম ফুল্লি অৰিজিনেল পেইণ্টত আছে। হালকা ফুলকা স্ক্ৰেচ আছে, বেছি স্ক্ৰেচ নাই। বৰষুণ দিছিলে যোৱা ৰাতি, কিছু ধোঁৱা খাইছে গাড়ীখন। মই এটা ৱাকাৰেণ্ট এটা দি দিছোঁ আপোনালোকক, এনে চাই লওক গাড়ীখন কেনেকুৱা। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম ধুনীয়া। টায়াৰ কেইটা চাক না, নতুন টায়াৰ, একদম গোটেইকেইটাই নতুন টায়াৰ, গোটেইকেইটাই নতুন টায়াৰ। দাগি দুগা সেনেকৈ নাই, একদম সৰু সুৰা দাগি দুগা আছে দুই এটা। গাড়ীখন লেতেৰা হৈ আছে, আৰু চাইলেঞ্চাৰ পাইপডাল ফাটিছে কাৰণে মই অৰ্ডাৰ দিছোঁ নতুন এডালৰ কাৰণে। সেইডাল লগোৱাৰ পিছত গাড়ীখন আপোনালোকে ল'ব পাৰিব, একো অসুবিধা নাই। মই এনে ৱাকাৰেণ্ট এটা দি দিছোঁ, এভেইলেবিলিটি কি ধুনীয়া, ইণ্টাৰিয়ৰটো ধুনীয়া হৈ আছে চাওক। ছিট কভাৰ ফাটা নাই, নতুন ছিট কভাৰ লগাইছে। আৰু এইটো তেওঁলোকে ভালকৈ ফিটিং নকৰিলে, ইয়াৰ অৰিজিনেলটো বেক চাইডে থৈয়ে দিছে। এইটো তেওঁলোকে ব্লুটুথ থকাৰ কাৰণে নতুন ডিভাইচ লগাইছিলে, কিন্তু ভালকৈ ফিটিং নকৰিলে, তো সেনেকৈ থাকিল। এইটো নতুন, আৰু আগৰ যিটো কোম্পানী ফিটেড আছে সেইটো থোৱা আছে গাড়ীতে। গাড়ীখন মাত্ৰ 38,000 চলাইছে, মাত্ৰ 38,000। গাড়ীখন অকণমান লেতেৰা হৈ আছে, এইটো বেক চাইডটো ধুনীয়া গাড়ী, একদম ধুনীয়া গাড়ী। আৰু মোৰ পৰা লোৱা গাড়ীবিলাকতো ধুনীয়াই থাকে। এক্সিডেণ্টেল নন এক্সিডেণ্টেল দেখাই দিছোঁ, সেইটো চাওক, নন এক্সিডেণ্টেল চিল আছে, আহিলে গমেই পাব চিল আছে। অৰিজিনেল কালাৰৰ গাড়ী, একদম নতুন হৈ আছে গাড়ীখন। মই আপোনালোকক ইয়নৰ কথা কি ক'ম, আৰু দুটা পাৱাৰ উইণ্ডো পাব, AC, হিটাৰ, মিউজিক ছিষ্টেম সকলোবিলাক ৰানিং, যিহেতু নতুন মিউজিক ছিষ্টেম, গতিকে আৰু কোৱাৰ প্ৰয়োজনীয়তা আহি নপৰে। চিল গাড়ী, এয়া চাওক, এইটো মিউজিক ছিষ্টেমটো লাগিয়ে আছে, পিছফালে কোম্পানী ফিটেড, এইবিলাক চিল সকলো। ভিডিঅ' বনাম মই, কিন্তু অকণমান লেতেৰা হৈ আছে গাড়ীখন, সেইকাৰণে মই হেৰি কৰা নাছিলোঁ, কিন্তু দেখুৱাই দিলোঁ আৰু যেনেকৈ আছে সেনেকৈ আছে। বিচাৰি ভাল গাড়ী এখন আনিছোঁ, আপোনালোকে ইয়ন লাগিলে ল'ব পাৰিব। এইবিলাক ৱৰ্কিং কণ্ডিশ্যনতে আছে সকলোখিনি। যি হওক, আপোনালোকে টায়াৰকেইটা দেখিছে, নতুন টায়াৰ, চাৰিওটা নতুন টায়াৰ, একে চাইজৰ পাব, ক'তো ফাটা ফুটা নাই, ধুনীয়া, একদম ধুনীয়া, ৱেল মেইনটেইন গাড়ী। যদি কোনোবাই বিচাৰি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, চাইলেঞ্চাৰ পাইপডাল মই লগাই দিম। দামটো ৰাখিছোঁ 1,30,000 টকা উইথ ট্ৰেন্সফাৰ। ইঞ্চুৰেঞ্চটো কৰাইছোঁ, পলিউশ্যনটো ফেইল আছে, এইটো কৰাই দিম। বাকী ট্ৰেন্সফাৰ লৈ মেলি 1,30,000 গাড়ীখন আপোনালোকে ল'ব পাৰিব। ধুনীয়া গাড়ী, একো অসুবিধা নাই, আৰামত চলাই থাকিব পাৰিব। 2014 গাড়ী যিহেতু, আৰু 38,000 চলিছে মাত্ৰ। গতিকে এইখিনিয়ে সৰু সুৰা ভিডিঅ' এটা দিলোঁ। যদি কোনোবা ইণ্টাৰেষ্টেড হয় মোক ফোন কৰিব, মই নিশ্চয় আপোনালোকক যিখিনি আগৰ প্ৰচিডিঅ'ৰ থাকে সেইখিনি জনাই দিম। আৰু এতিয়াই কৈ দিওঁ, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। মই ফাইনেন্স ফেচিলিটিটো একচুৱেলি এভেইল নকৰোঁ,
গতিকে আপোনালোকে যদি ল'ব খোজে এনেকুৱা চেম মডেলৰ ইয়ন আৰু এখন আনিছিলোঁ আগত, তৎক্ষণাত বিক্ৰী হৈছে। গতিকে এইখনো একে মডেলৰ। আৰু মই এটা কথা বুজি নাপাওঁ, মানে বহুত চেনেলত দেখিছোঁ, বহুত ইউটিউবাৰ আছে বা বহুত গাড়ীৰ ষ্টক আছে, ডিলাৰ আছে, তেওঁলোকে দামবিলাক ইমান বেছি কিয় ৰাখি থৈ দিছে মই বুজি নাপাওঁ। ইমান বেছি ৰখাৰ যুক্তি মই নাভাবোঁ, কাৰণ তেওঁলোকে মাৰ্কেটখন এনেকৈ নষ্ট কৰে। যিখন গাড়ী যেনেকুৱা দাম হ'ব লাগে একচুৱেলি সেনেকুৱা হ'ব লাগে। মই সেই বস্তুটো তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এটা মিনিমাম মাৰ্জিন লৈ পেলাই গাড়ীবিলাক এৰক। কাৰণ মই ৰিকুৱেষ্টে কৰিব পাৰোঁ, কাৰ কি আছে কাক মইতো একো বাধা দিব নোৱাৰোঁ, কিন্তু আপোনালোকে মাৰ্কেটখন নষ্ট কৰি আছে ইমান দাম লৈ পেলাই। সেই বস্তুটো আপোনালোকে অলপ পাৰিলে লক্ষ্য কৰক। ইঞ্জিনটো মই দেখুৱাই দিছোঁ আপোনালোকক। ইঞ্জিনটো এইটো এপ্ৰন, চিল এপ্ৰন। বেটাৰীৰ যিডাল ওপৰৰ থাকে সেইডাল নাই, এইডাল ৰছীৰে বান্ধি থৈ দিছে, সেইটো আৰু লগাই ল'ব, সৰু সুৰা কথা। বাকী ইঞ্জিনটো ঠিকে আছে, একদম চিল ইঞ্জিন, ক'তো মাৰ খোৱা নাই। চাই ল'ব, আহিলে গমেই পাব গাড়ীখন ষ্টাৰ্ট দিলে। মই বহুত বেছি কথা কৈ নাথাকোঁ, আপোনালোকে যদি ইণ্টাৰেষ্টেড গাড়ীখন ল'ব পাৰিব মোৰ পৰা। আৰু ইমান দাম লয় মই মানে নিজে আচৰিত পাওঁ। কিছুমান ইউটিউবাৰে 1,70,000 1,80,000 কৈ দিয়ে 2014 গাড়ীৰ। মোৰ মানে মোৰে ঘূৰাই যায়। কিন্তু আপোনালোকে যিহেতু কমত মোৰ পৰা বিচাৰিছোঁ, মই কমতে আনিছোঁ 1,30,000, কিন্তু 1,30,000 নকমিব, সেইটো মই এতিয়াই জনাই থলোঁ। ট্ৰেন্সফাৰ ইনক্লুডিং পলিউশ্যন ইঞ্চুৰেঞ্চ সকলোখিনি থাকিব, ল'ব পাৰে। গাড়ীখন ধুনীয়া হৈ আছে, ছাছপেনশ্যনৰ ইছ্যু নাই একো। যদি আপোনালোকে ইণ্টাৰেষ্টেড মোক যোগাযোগ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।